पूजी में आई तोर शरणे दुखानी आयो की है रे पूजी में तो आयो जियोंदी पूजी में तो आई तोर मरमी कोलाते आई मय जनमे लोभिलो आई तोर की हेरे खुजी में धार आयो जियोंदी खुजी में धार श्यामली कोलाते बाहरे भूया में खेली लो कपना खेला आयो आय श्यामली कोलाते बाहरे भूया में खेली लो कपना खेला आई तोर मरम उर्नी गोरी आयो लुईत हईबा गरे आयो शांति सागरले बुली आयो महामिलनले बुली आई तो किहेरे पूजी में आई तोर शरणे दुखानी आयो किहेरे पूजी में तो आयो जियोंदी पूजी में तो आयो जियोंदी पूजी में तो आयो जियोंदी पूजी में तो মই যেতিয়া এই জীয়নৰ माया एरी गुसी जाम ইতিমধ্যে আপোনালোকে প্ৰত্যক্ষ কৰিছে যে আমাৰ সকলোৰে মৰমৰ সকলোৰে আদৰৰ ভূপেন দা শেষকৃত্য সমাপন হোৱাৰ পথত পঞ্চভূতত কিছু সময়ৰ পিছতে বিলীন হ'ব ভূপেন দা এয়া অন্তিম ক্ৰিয়াৰ বাবে সকলো সাজু হৈ উঠিছে অন্ত্যেষ্টি ক্ৰিয়াৰ বাবে সকলো সাজু হৈ উঠিছে আৰু চিতাত ক্ষন্তেক পাছতেই উপবিষ্ট কৰোৱা হ'ব ভূপেন দাৰ নশ্বৰ দেহ গতিকে আত্মীয় কুটুম সমন্বিতে সকলো ৰাইজ শ্ৰদ্ধালু ৰাইজ তেখেতৰ প্ৰতি যি সদায় তেখেতৰ গুণ গৰিমা গাই সকলো অসমীয়া ৰাইজে যিহেতু সদায় তেখেতৰ গুণ গৰিমা গাই আহিছে সেই সকল অসমীয়াই আজি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে মহান শিল্পীজনক আৰু ইতিমধ্যে আমি আপোনালোকক দেখিছে তেওঁৰ শ্ৰীচৰণত সকলোৱে প্ৰণিপাত জনাইছে শেষবাৰৰ বাবে জ্ঞাপন কৰিছে আৰু কিছু সময়ৰ পিছতে তেওঁৰ নশ্বৰ দেহ আমি পঞ্চভূতত বিলীন হৈ যোৱা প্ৰত্যক্ষ কৰিম হয়তো আমি তেওঁক কেতিয়াও নাপাওঁ পাৰ্থিৱ শৰীৰ স্বৰূপে কেতিয়াও তেওঁ কাষত নাপাব পাৰো কিন্তু এতিয়া সকলোৱে যেন শোকস্তব্ধ হৈ পৰিছে শোকবিহ্বল হৈ পৰিছে বিদায় জনাবৰ বাবে কোনো প্ৰস্তুত নহয় কিন্তু তথাপিতো যেন বিদায় জনাবই লাগিব মৃত্যু চিৰশাশ্বত গতিকে সেই মৃত্যুক আমি মানি ল'বই লাগিব এয়া বাস্তৱ এতিয়া ডক্টৰ ভূপেন হাজৰিকা নশ্বৰ দেহ
চিতাভস্মত তুলিবৰ বাবে সাজু হৈছে সকলো লোক। মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম, যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম, আশা কৰো মোৰ চিতাৰ কাষত তোমাৰ সঁহাৰি পাম। নেলাগে মোৰ সোঁৱৰণি সভা, নেলাগে মিছা নাম, তোমাৰ টুপি চকুলো পালেই মই পাম মোৰ দাম। মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম, সমূহৰ বাবে গীত গাই গাই তোমাক পাহৰি গলো, সেয়েহে হবলা ভৰ জীৱনতে তোমাকো হেৰুৱালো। এই ক্ষোভে মোক দহিছে আজিও, শান্তি ক'তেনো পাম, তোমাৰ টুপি চকুলো পালেই মই পাম মোৰ দাম।
त्वन्तादिगच्छति अथयाज्ञवल्क्यशिक्षा प्रथमश्लोकः अथातत्रैश्वर्यलक्षणम् व्याख्यास्यामः उदात्तश्चानुदात्तश्च स्वरितश्च तथैव च लक्षणम् वर्णयिष्यामि दैवतंस्कारमेव च अन्तिमश्लोकः युक्तियुक्तम् वचो ग्राह्यम् न ग्राह्यम् गुरुगौरवात् सर्वशास्त्ररहस्यम् तस्याज्ञवल्क्येन भाषितम् अथवा निष्ठी शिक्षा प्रथमश्लोकः अथ शिक्षास्त्रवक्ष्यामि वासिष्ठस्य मदय्यते सर्वानुक्रममुद्धृत्य लभ्यजुषोऽस्तुरक्षरम् अन्तिमश्लोकः एवम् सर्वाणि यजोषिरामाश्रिवसुयुग्मकाः अथवा पञ्चभिर्न्यूना संहितायाम् विभागतः अथ कात्यायनशिक्षा प्रथमश्लोकः यदुदात्तात् परम् बीजम् स्वार्यम् तत्परतो न चेत् उदात्तात् स्वरितम् वा स्याद्यत्र स्यात् स्वरितम् वदेत् अन्तिमश्लोकः यन्नीजम् पदकाले तत्संहितायाम् तथैव च उक्तम् वा नीकहीनम् चेत्तितश्रवणम् तद्भवेत् अथ कात्यायनशिक्षा द्वितीयो भागः प्रथमश्लोकः अथवाचनशब्देभ्यो वकारो द्विर्विभाषया वो वाम् वामी संहितायाम् लघु स्याद्दिक्पदेषु वै अन्तिमश्लोकः लुप्तेन कारे चादिरङ्गम् नो वित्तिरुद्दिकीयकम् रङ्गस्यैव विजानीयान्नकारो यत्र लुप्यते स्वरे विपरतश्चैव व्यञ्जने त्वनुदादिकम् अथ पायाचरीयशिक्षा বুকুতে পাম তোমার এটুপি চকুলো পালেই মই পাম মোর দাম মই যেতিয়া এই হয়তো ডক্টৰ ভূপেন হাজৰিকা আমাৰ মাজৰ পৰা হেৰাই যাব, মঞ্চপুটত বিলীন হৈ যাব আৰু মন্ত্ৰ ধ্বনিৰে উপস্থিত সকলো ৰাইজৰ উপস্থিত সকলো লোকৰ মনক সান্তনা দিবৰ বাবে এক চেষ্টা, এয়া এক চেষ্টা বুলিয়ে ক'ব লাগিব, শান্তি কঢ়িয়াই আনিবৰ বাবে দুটা যোগসূত্ৰ অৰ্থাৎ ভূপেন হাজৰিকাৰ মৃত্যুক যি আমি কেতিয়াও বিশ্বাস কৰিব নোৱাৰোঁ, যি মৃত্যুক আমি সহজে মানি ল'ব নিবিচাৰোঁ, সেই খবৰ বা সেই যি দৃশ্য আমি প্ৰত্যক্ষ কৰি আছোঁ, সেই ক্ষেত্ৰত যেন এই মন্ত্ৰই এক যোগসূত্ৰ স্থাপন কৰিছে, যেন পঞ্চভূতত বিলীন হোৱাৰ পূৰ্বেই যেন দৰ্শকক শান্তি স্থাপন কৰি দৰ্শকৰ মাজত যেন শান্তি বিৰাজ কৰিবলৈ চেষ্টা কৰোৱা হৈছে এই মন্ত্ৰৰ যোগেদি, মন্ত্ৰ ধ্বনিৰ যোগেদি। হয়, বিধিগত প্ৰথাৰে তেওঁলোকে ইতিমধ্যে আৰম্ভ কৰিছে, তাতে মাংগলিক সকলো কাৰ্য ইতিমধ্যে আৰম্ভ হৈছে আৰু এই মাংগলিক কাৰ্য ক্ৰমণিকা ইতিমধ্যে যিহেতু আৰম্ভ হৈছে আৰু বিধি আৰম্ভ হৈছে আৰু কিছু সময়ৰ পিছতেই তেখেতক চিতাত উপবিষ্ট কৰোৱা হ'ব আৰু চিতাত উপবিষ্ট কৰোৱাৰ পাছতেই মুখাগ্নি কৰিব পুত্ৰ হাজৰিকাই। গতিকে এনেধৰণৰ এক পৰিৱেশ, এক শোকাকুল পৰিৱেশ, বিদায়ৰ এই নিষ্ঠুৰ ক্ষণ ইতিমধ্যে আহি উপস্থিত হ'ল। ভূপেন দা 5 তাৰিখে তেখেতৰ মৃত্যু হোৱাৰ পিছত আজি 9 তাৰিখ, এই প্ৰায় 5টা দিন তেখেত